মহানগৰীৰ মালিগাঁৱত জব্দ এখন গৰু ভৰ্তি বাহন গোটানগৰৰ পৰা উদ্ধাৰ এই ট্ৰাকখন 21টাকৈ গৰু আছিল ট্ৰাকখনত জালুকবাৰী আৰক্ষীয়ে ট্ৰাকখনৰ চালকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এটা চক্ৰই নিশা ট্ৰাকখন সেই স্থানত ৰাখি হেণ্ডিমেনজনক পথত পেলাই থৈ যোৱাৰ অভিযোগ উঠিছে জালুকবাৰী টহলদাৰী আৰক্ষীয়ে হেণ্ডিমেনজনক উদ্ধাৰ কৰি অব্যাহত ৰাখিছে সোধা পোছা মানে আমি ধৰক ৰাতিপুৱা 3টা বজাত যেতিয়া দেখোঁ গাড়ীখন ইয়াত ৰখোৱা হৈছে ৰখোৱাৰ পিছত অলপ টাইমৰ পিছত দেখিছোঁ মানুহ যে একজনো নাই তাৰপিছতে ৰাতিপুৱা আকৌ গেটটো খুলি পেলাই আমি বাহিৰত যেতিয়া গুচি আহিছোঁ তেতিয়া দেখিছোঁ গাড়ীখনৰ ভিতৰত কিবা শব্দ হৈ আছে শব্দ হ'লে তেতিয়া আমি মনত অকণমান ডাউট কৰিছোঁ যে ভিতৰত গৰু চৰু কিবা থাকিব নেকি তেতিয়া প্ৰশাসনৰ লোকৰ ফোন কৰিম বুলি ভাবোঁতে কাৰণে তেতিয়া প্ৰশাসনৰ লোক আহিছে আহি পিনে চাইছে ভিতৰত ড্ৰাইভাৰ চাইভাৰ কোনো নাই আমিও চাইছোঁ ড্ৰাইভাৰ চাইভাৰ কোনো নাই আৰু ওপৰত গোটেই গাড়ীখন সম্পূৰ্ণ টিৰপালে বন্ধা আছে বন্ধাৰ পিছত যেতিয়া প্ৰশাসনৰ লোকে যেতিয়া টিৰপালখন খুলিছে তেতিয়া গাড়ীখনৰ ভিতৰত 22টা গৰু ওলায়